ধুনীয়াকৈ কাটিবা খালি। কিহৰ লগত বনাবা? আলুৰ লগত। আলুৰ লগত। অমিতা নিদিয়া নেকি? দিবও পাৰোঁ। অমিতা দিব আকৌ। অমিতা আলুৱে জালুক দি দিবা। হ'বনে? পাৰ মাংস অমিতাৰ লগত ভাল লাগে, কলডিলৰ লগত ভাল লাগে। তেতিয়াহ'লে আজি ৰাতিৰ আয়োজন পাৰ। ধুনীয়া। কিমানকণ ওলাইছে? এপোৱা হ'বনে? এপোৱা বেছি হ'ব ন? 200 গ্ৰাম। 150-200 গ্ৰাম মান হ'ব। এপোৱা নহ'ব নেকি? হ'ব লাগিছে দেখোন দেখাত। হ'লেও পাৰ মাংসটো ফুলি যায়তো। বনাই দিলে মানে ফুলি যাব নহয়, হয়নে? দুজনৰ কাৰণে জোখৰ হ'ব আৰু। বাকী ৰাইজসকলে জনাব আপোনালোকে পাৰ খাই ভাল পায় নে নাপায়। এই এপিচ লাগি আছে। আৰু এটা আনিছিলা নহয়, সৰু মাছ আনিছিলা নহয়। এইটো কি কৰিলা? কি ক'লা? শুনি পোৱা, লাহে লাহে কোৱা, কি ক'লা? হৈ যাব। হয়, সৰু প্লেটটো ওপৰৰ পৰা নমাই দিয়াচোন। চব বাহ, এইটোতো আল্টিমেট। এইটোতো আল্টিমেট। ঠিক আছে, এটা ধুনীয়া ৰেচিপি হ'ব বুলি আশা থাকিল। খাই পিনে আমি জনাম আমাৰ ফলোৱাৰ্ছক কেনেকুৱা হৈছে। হা, আৰু ৰেচিপিটোৰ ভিডিঅ' পাবলৈ হ'লে আপোনালোকে লাইক ছাবস্ক্ৰাইব কৰি ৰাখিব চেনেলটো। ঠিক আছে, অ'কে, নাও বাই বাই।